হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ সাঁচি পাতৰ পাতবিলাক ৰঙা পৰি যায় কিয়। হয় বন্ধু, আপোনালোকে যেতিয়া সাঁচি খেতি কৰে তেতিয়া এই এটা অৱস্থা দেখিবলৈ পোৱা যায় যে সাঁচি পুলিবিলাক ৰুইছে, এয়া চাওক, কিন্তু এই সাঁচি পুলিবিলাক প্ৰত্যেকটো সাঁচি পুলিয়ে হালধীয়া বৰণৰ হৈ গৈছে। পাতবিলাক হালধীয়া বৰণ হৈ গৈছে। আপুনি অলপ আগলৈকে দেখিব, এই চাওক, এই গোটেই যিবিলাক সাঁচি পুলি নতুনকৈ ৰুইছিলে এই সাঁচি পুলিবিলাক হালধীয়া হৈ গৈছে। এইফালেও চাওক, এই পাতবিলাক হালধীয়া হৈ গৈছে। এই চাওক, এই সাঁচি পুলিবিলাক হালধীয়া হৈ যোৱাৰ মূল কাৰণটো মই আপোনালোকক অৱগত কৰিছোঁ। এই যে পুলিটো দেখিছে, এই পুলিটোৰ দাঁতিতে চাওক, সেয়া পানী ৰোৱা, এয়া ধান গছ ৰুই থৈছে আৰু তাৰ দাঁতিতে এই পুলিকেইটা ৰুই থৈছে। ফলত কি হৈছে, সাঁচি পুলিকেইটাই যেতিয়া প্ৰচুৰ পানী পাইছে, প্ৰচুৰ পানী পোৱাৰ কাৰণে তাৰ পাতবিলাক এনেকৈ ৰঙা হৈ গৈছে। কিন্তু আপুনি যদি চাই, এই পাতবিলাক, এই সাঁচি গছৰ পাতবিলাক কিন্তু ৰঙা পৰা নাই, সেউজীয়া হৈ আছে। কিয় সেউজীয়া হৈছে? ইহঁতি পথাৰৰ দাঁতিতে আছে, কিন্তু ওখ জেগাত আছে। সাঁচি গছে সদায় ওখ জেগা বিচাৰে। যদি আপুনি সাঁচি খেতি কৰিবলৈ মন কৰে, তেতিয়াহ'লে আপুনি একেবাৰে প্ৰথম কামটো কি কৰিব লাগিব, খেতিৰ মাটিডোখৰ ওখ চাই ল'ব লাগিব। এনেকৈ ওখ মাটি এডোখৰ হ'ব লাগিব। আৰু ওখ মাটিডোখৰত যদি আপুনি সাঁচি খেতি কৰে, তেতিয়াহ'লে আপোনাৰ কোনো অসুবিধা নহয়। জয় জয় মই। এইজোপা এজোপা সাঁচি গছ, এইজোপা বহুত ভাল সাঁচি। ইয়াত কিন্তু এতিয়ালৈকে কোনো ফুটি পৰা নাই। ইয়াত এটাও ফুটি পৰিবলৈ সক্ষম হোৱা নাই, নে কোনো দাগ নাই। এই পুলিটো একেবাৰে ধুনীয়াকৈ বাঢ়ি গৈ আছে। এইটোহঁত পুলি এটা লাখ টকীয়া পুলি হ'ব। যেতিয়া আপোনাৰ পুলিটো এনেকৈ ডাঙৰ হৈ যাব, কিন্তু তাত কোনো মাল নধৰে, তেতিয়া আপুনি জানিব সেইটো পুলিতহে আপুনি লাখ টকা পাবলৈ সক্ষম হ'ব। খুব কম বয়সতে যদি সাঁচি পুলিবিলাকক থৈয়া নথৈয়াকৈ মাল ধৰে, খুব ধৰে কিন্তু, তেতিয়াহ'লে আপুনি জানিব আপুনি সেইজোপা গছ 1000 টকাতেই বিক্ৰী কৰিব লাগিব। এইবিলাক দেখুৱাই আছোঁ, সৰু সৰু সাঁচি পুলি। এইবিলাকত যদি কেনেবাকৈ মাল ধৰিবলৈ হয়, তেতিয়াহ'লে আপোনাৰ লোকচান। এইবোৰ মাল ধৰিব হোৱা নাই। আৰু এটা কথা, এতিয়া কিন্তু মাল নধৰে এইকেইটা দিনত, বাৰিষা নহয়। যেতিয়া খৰালি আহি যাব, খৰালি আহি যোৱাৰ লগে লগে ইয়াত মাল ধৰিবলৈ আৰম্ভ কৰিব। এই যে পুলিটো দেখিছে, এই পুলিটো চাওক, এইটো 7-8 ফুট গোলাই হ'ব। এই পুলিটো, এনেকুৱা পুলি পাবলৈ খুব টান। মানে মিঠা সাঁচিও মিঠা, একেবাৰে পিয়'ৰ মিঠা। এইটো একেবাৰে উন্নত জাত। আপুনি ভালকৈ চাই লওক পুলিটো। আপোনাৰ এইটোৱে হ'ল একদম উন্নত জাত। আপোনাৰ ঘৰত যদি এনেকুৱা পুলি আছে, আপুনি সাৰ জাবৰ দিয়ক, হাবি জংঘলবিলাক চফা কৰি দিয়ক, লতা বগাবলৈ নিদিব। এইটোহঁত একদম গাৰ ৰং দেখিছে নাই, একদম 1 নম্বৰ সাঁচি। কিন্তু ইয়াৰ দাঁতিয়েদি আপুনি চাই পঠিয়া, সেই পুলিটো যে দেখিছে, সেইটো নহয়। সেইটো খুব সৰুতে মাল ধৰিব, সেইটো 1000 টকাত বিক্ৰী হ'ব। কিন্তু এইটো আপোনাৰ লাখ টকাত বিক্ৰী হ'ব। আপুনি ৰাখি দিয়ক। ইয়াৰ গঠন চাওক, এইটো 3-4 বছৰ হৈছে পুলি। 3-4 বছৰতে ইয়াৰ গুৰিত যদি 10 কেজিমান যদি জৈৱিক সাৰ পেলাই দিয়া যায়, তেতিয়া এই পুলিটোৱে হৈ যাব 3 বছৰৰ ভিতৰত, আৰু 3টা বছৰৰ ভিতৰত এইজোপা আপুনি 3 লাখ টকাত বিকিব পাৰিব। আৰু যেতিয়া ইয়াত মাল ধৰিব, আপোনাৰ যিদিনাখন পোক পৰিব, আৰু ইয়াৰ পৰা পোক কেতিয়াও আঁতৰি নাযায়। যদি ইয়াত গজাল মাৰে, যদি আপুনি শাল মাৰে, যদি আপুনি ইয়াত কিবা বেলেগ উপায় কৰে, ইয়াতো মাল হ'ব প্ৰচুৰ। এই ধৰণৰ গছৰ পৰা গুটি সংগ্ৰহ কৰি পুলি কৰিব লাগে। এই যিবিলাক দেখি আছে, এইবিলাক ভাল সঁচ নহয়। এইবিলাক ভাল সঁচ নহয়, এইবিলাকৰ পৰা আপুনি ভাল ফল নাপায়। হেল্ল' বন্ধু, মই আকৌ কৈছোঁ,
যে আপোনাৰ যদি খেতি কৰিবলৈ মন আছে, সাঁচি খেতি যদি কৰিবলৈ মন আছে, যধে মধে পুলি নলগাব। এনেকুৱা পুলিবোৰ নলগাব। এইবোৰ কাম নাইকিয়া পুলি। এই পুলিবোৰ একদম কাম নাইকিয়া পুলি। এইবোৰ পুলিৰ পৰা আপুনি 2000, 1000, 500, 600 তেনেকুৱা টকা পাব। হাজাৰ লাখ টকীয়া পুলিকেইটাই বেলেগ। যিকেইটা মানুহে লাখ লাখ টকাত বিক্ৰী কৰে, শতকৰা 5টা পোৱা যায়। শতকৰা 5টা আপুনি তেনেকুৱা পুলি পাব। চিলেক্ট কৰিব জানিব লাগিব। এইবোৰ চব অৰ্ডিনেৰী। এইবিলাক সাঁচি গছ, নামত সাঁচি গছ। এইবিলাক যে ৰুই থৈছে, এইবিলাক নামত সাঁচি গছ। এইবিলাকৰ পৰা কেতিয়াও ভাল ফল নাপায়। যেনে আপোনাৰ আমি এনেকুৱা ধৰণৰ কথা কিছুমান ক'ব পাৰোঁ যে এজনী জাৰ্চি গাই আৰু এজনী লোকেল গাই। এজনী লোকেল গায়ে আধা লিটাৰৰ পৰা 3 লিটাৰ পৰ্যন্ত গাখীৰ দিব পাৰে। স্বাভাৱিকতে 2 লিটাৰেই দিয়ে। কিন্তু এজনী জাৰ্চি গাই বা এজনী ফিজিয়ানে 35 লিটাৰ পৰ্যন্ত গাখীৰ দিয়ে। গতিকে যদি আপুনি ভাল গৰু পুহিবলৈ মন আছে, তেতিয়াহ'লে আপুনি এজনী ভাল জাতৰ গৰু লওক। 35 লিটাৰ 40 লিটাৰ ডেইলি গাখীৰ আপুনি খীৰাওক। আপোনাৰ লাখ টকা মাহে মাহে আহি থাকিব। কিন্তু যদি আপুনি লোকেল গাই 10জনীও পোহে, সিহঁতৰ পৰা আপোনাৰ একো লাভ নাই। ঠিক তেনেকৈ আপোনাৰ যদি সাঁচি খেতি কৰিবলৈ মন আছে, আপুনি ভাল জাতৰ সাঁচি 10জোপা কৰক। এইজোপা চাওক, ভাল সাঁচক। ভাল জাতৰ সাঁচি আপুনি 10জোপা কৰক। বছ 10জোপাতে আপুনি 50 লাখ 60 লাখ টকা পাব। আৰু যদি আপুনি এনেকুৱাবিলাক কৰি থাকে, এইবিলাক হৈ আছে, আপুনি ৰখি আছে, এই ৰখি থকাহে। সঁচা কথা কৈছোঁ, এনেকুৱা সাঁচি গছ ৰুই, এনেকুৱা সাঁচি পুলি কিছুমান ৰুই আপুনি ৰখি থাকিব পাৰিব। এনেকৈ অদৰকাৰী জেগাত পৰি আছে, হৈ আছে। গাৰ বৰণ দেখিছে নাই? একো লক্ষণেই নাই। এইবোৰ গছত একো লক্ষণ নাই। আপোনাৰ এইটো বৰণৰ গছ আপুনি নিচেইকৈ নলগাব। এতিয়া চিনি পোৱাটো আপুনি নিজেই চিনি পাব লাগিব। আপোনাৰ ঘৰত যেতিয়া গছ আছে, প্ৰথমে আপুনি 10জোপা 20জোপা আপুনি গছ ৰুৱক। আপুনি সেই 10-20 জোপা গছৰ মাজতে আপুনি ভালকৈ নিৰীক্ষণ কৰক যে কোনকেইজোপা গছ বাঢ়ি গৈছে, ডাঙৰ হৈছে, সুন্দৰ হৈছে, ফুটি পৰিছে, ৰংবিলাক, গাৰ স্কিনৰ ৰংটো মই দেখুওৱা ধৰণে ক'লা বৰণৰ হ'ব, আঘাত নাথাকিব, চিধা চিধি ওপৰলৈ গুচি যাব, কোনো স্পট নাথাকে গছজোপাত, পুলি নেমেলে। এইবোৰ গছ দেখিছে নাই? এইডাল পুলি মেলিলে, এইটো বেয়া গছ। এইজোপা দেখিছে নাই? 2জোপা লগ লাগি আছে, বেয়া গছ। সেইজোপা দেখিছে নাই? 2টা ফেৰেঙনি মেলি গুচি গৈছে। এইবোৰ একেবাৰে অদৰকাৰী গছ। এই ধৰণৰ গছ আপোনালোকে যদি কৰে, পস্তাব। শেষত গৈ ক'ব যে নাই, সাঁচি খেতি কৰাটো বৰ লাভজনক নহয়। আপুনি সাঁচি খেতি কৰক। 30 বছৰ 40 বছৰলৈকে অপেক্ষা কৰি থকাটো সম্ভৱ নেকি? 5 বছৰত হ'ব লাগিব, মিনিমাম 5 বছৰ। 5 বছৰত মাল ধৰিবই লাগিব। 5 বছৰত এজোপা গছ আপুনি লাগিলে 20,000ত বিকক, কিন্তু 5 বছৰৰ ভিতৰত বিকিব পাৰিব লাগিব। যদি আপুনি মই কোৱা ধৰণৰ গছবিলাক ৰুৱে, হৈ যাব। এই ডাঙৰ গছজোপা দাঁতিয়েদি দেখি থকা জোপা নিচিনা গছ ৰুৱক। 5 বছৰত আপোনাৰ গছ ধাওকৈ বাঢ়ি আহিব। 5 বছৰৰ ভিতৰতে আপুনি পাহৰি যাব যে গছজোপা ৰোৱা কিমান দিন হ'ল। এইজোপা আপোনাৰ 2 নম্বৰ জোপা সাঁচি। মই আগত যিজোপা ক'লা বৰণৰ গছ দেখুৱাই আহিলোঁ, সেইজোপা 1 নম্বৰ সাঁচি। এই যে দেখিছে, এই বগা ক'লা, এইজোপা 2 নম্বৰ সাঁচি। এইজোপা সাঁচিও আপুনি বৰ বেছি ভাল জাতৰ বুলি ক'ব নোৱাৰে, কাৰণ কেলৈ চাওক, ইয়াত দেখিছে 2টা হ'ল, 3টা হ'ল, এনেকৈ হৈ আহিছে। কিন্তু গাৰ কালাৰটো আপুনি চাওক। এই গোটেই সাঁচি খেতি, গোটেই কথাখিনি কিন্তু আপোনাৰ নিজৰ কথা দেই। নিজে সাঁচি গছৰ ওপৰত আপুনি অধ্যয়ন কৰি তাৰ ওপৰত যদি আপুনি পৰিচৰ্যা কৰে, তেতিয়া সঁচাকৈ আপুনি কোটি টকাৰ মালিক হ'ব। কিন্তু যদি আপুনি নিজেই লাগি নাথাকে, কোটি টকাৰ মালিক নহয়। হেল্ল' বন্ধু, এইখিনিতে মই আপোনাক এটা সৰু কথা কৈ যাওঁ। আপুনি বজাৰৰ পৰা এটা কোমোৰা কিনি আনক, আৰু কোমোৰাটো কিনি আনি আপুনি এডোখৰ নিজে ভাজক আজি।
কোমোৰাটো কাটি পেলানি এফাল আপুনি পৰিবাৰক ভাজিবলৈ দিয়ক। পৰিবাৰে ভজা কোমোৰা ভাজিটোত আপুনি খাই চাওক। তাৰপাছত আপুনি পাছৰডোখৰ আপুনি ভাজক। কেনেকৈ ভাজিব মই কওঁ শুনক। বাকলিখিনি গুচাই ল'ব, মুখৰ গুটিখিনি গুচাই ল'ব। এটা জোখত আপুনি টুকুৰা টুকুৰকৈ কাটক। এটা আলুগুটি দিয়ক। দুটা ভাল জোখৰ পিঁয়াজ কাটি লওক। দুটা বিলাহী দিয়ক। আপুনি তেলখিনি কম তেল দি দিয়ক, বহুত নিদিব। তেলখিনিতে আপুনি সেই কাটি লোৱা দুটা পিঁয়াজ, ভাল ডাঙৰ চাইজৰ দুটা পিঁয়াজ, প্ৰায় 100 গ্ৰামমান পিঁয়াজ আপুনি দি দিয়ক। দুখিলা তেজপাত দিয়ক। তাতে কাটি লোৱা বিলাহীকেইটা দি একদম মন্দকৈ ভাজক। হালধি আৰু নিমখ আন্দাজমতে আপুনি দি লওক। আছে যদি ধনিয়া গুড়ি আৰু জিৰা গুড়ি কেইটামান পেলাই দিয়ক। যেতিয়া ক'লা পৰিব, অলপ অলপ ক'লা হ'ব, মানে ভাজাটো হৈ যাব, 10 মিনিটমান ভজাৰ পিছত যেতিয়া খুব ধুনীয়া হৈ যাব, অকণমান পানী দি দিয়ক। অকণমান পানী দিয়ক, দি আপুনি আকৌ ভাজক। ভাজি ভাজি যেতিয়া শুকাই যাব, পানীটো শুকাই যাব, বস্তুটো থপথপীয়া হৈ যাব, তেতিয়া আপুনি কোমোৰাখিনি পেলাই দিয়ক। তাৰপাছত আপুনি ভালকৈ লুটিয়াই বগৰাই ভাজি থাকক, ভাজি থাকক, ভাজি থাকক। ঢাকনা দি দিয়ক। অলপ পানী দিয়ক, আকৌ ভাজক, বেছি পানী নিদিব। এনেকৈ আপুনি শুকানে ভাজি 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 আপুনি অলপ জলকীয়া দিবলৈ নাপাহৰিব, মানে শুকান জলকীয়াটো দিবলৈ নাপাহৰিব, সেইটো তেলতে দিব। আছে যদি দুটামান কঁঠাল গুটি দি দিয়ক। তাৰপিছত যেতিয়া সম্পূৰ্ণ ভাজিখন সিজি যাব, ধুনীয়া মন্দ হৈ যাব, ধুনীয়াকৈ ভাগি যাব নালাগে কিন্তু, তাৰপিছত আপুনি ভাতৰ লগত খাই চাওক, কি সুস্বাদু। পাহৰি গৈছোঁ, নহৰু কিন্তু অলপ দিব লাগিব। কেইফুটামান নহৰু গোটেই গোটেই দি দিয়ক। তাৰপিছত আপুনি খাই চাওক আপোনাৰ পৰিবাৰে ভজা ভাজিখন আৰু আপুনি ভজা ভাজিখন খাই চাওক, টক্কালি পাৰি থাকিব, টক্কালি পাৰি থাকিব। গতিকে কথাটো তেনেকুৱাই যে একেজন মানুহৰ পৰাই দুজন মানুহে পুলি নিছে। এজন মানুহে কিন্তু পুলিখিনি নি ৰখি আছেগৈ, এজন মানুহে কিন্তু পুলি বিক্ৰী কৰিলে, মানে গছ বিক্ৰী কৰিলে। কথাটো কি? কৌশল। আপুনি সাঁচি খেতিৰ যদি কৌশলখিনি জানে, তেতিয়াহে আপুনি সাঁচি খেতিত লাখ লাখ টকা পাব, বহুত প্ৰফিটেবল খেতি। কিন্তু যদি আপুনি লোকক দেখি কৰিছেহে মাত্ৰ, প্ৰতিপাল একো নাই, জেগা বাছনি একো নাই, সাৰ দিয়াৰ ব্যৱস্থা ভাল নহয়, কাটি পেলক। যদি বেয়া সঁচ আহিলে, যদি তেলি খাচী নহয়, আপোনাৰ যদি ভোলা খাচী আহিছে, অমিতা পিঠা খাচী আহিছে, কাটি পেলক, 200 টকাত বিকি দিয়ক। জেগাডোখৰ নষ্ট নকৰিব। তেলি খাচী লৈ আহক। 5 বছৰৰ পিছত যেতিয়া আপোনাৰ ঘৰত তেলি খাচী সঁচ হৈ যাব, ক'লা বৰণৰ সেই খাচীজোপা যেতিয়া হৈ যাব, তাৰপিছত আপুনি নিজেও ৰুৱক, আনকো দিয়ক। এইজোপা চাওক, এই যিমানেই বগা দাগটো থাকিব, সিমানেই খাচী গছজোপা বেয়া। আপোনাক মই একদম কৈ দিলোঁ, যিমানেই বগা দাগটো বেছি থাকিব, সেইজোপা চাওক ভাল গছ, কিন্তু যিমানেই এই বগা দাগটো বেছি থাকিব, সিমানেই আপুনি সেই পুলিটো নিকিনিব। কিন্তু একেবাৰে সৰুতে আপুনি এতিয়া চিনিব কেনেকৈ? যেতিয়া আপুনি কিনিবলৈ গৈছে তেতিয়া চিনিব কেনেকৈ? তেতিয়া আপুনি চিনি পাব লাগিব ইয়াৰ গঠনটো, ইয়াৰ গুৰিটো খুব মজবুত নেকি। যদি গুৰিটো খুব শকত, পুলিটো চাপৰ, নিকিনিব। মানে হাতী পোৱালি সৰুতেই চিনি পায়তো, যিটো হাতী পোৱালি, ঠিক তেনেকৈ ভাল খাচী পুলিটো আপুনি সৰুতেই চিনি পাব যে সি থুলন্তৰ নহয়, সি পুলুঙা, পেঞ্চিলৰ দৰে। আৰু 2 নম্বৰ কথাটো হ'ল তাৰ পাতটো। পাত সদায় দীঘলীয়া, সাংঘাতিক দীঘলীয়া হ'ব। কিন্তু এনেও পুলিবিলাক সাধাৰণতে দীঘলীয়াই থাকে সৰুতে, কিন্তু ই হ'ব সাংঘাতিক দীঘলীয়া। আপুনি 100 পুলিৰ মাজত 10টা পুলিটো তেনেকুৱা আনিব পাৰিব। 10টা পুলিৰ মাজত আপুনি 3টা তেনেকুৱা পুলি আনিব। এতিয়া 5টা কিনক, গোটেই 5টাই আপোনাক চাই ল'বলৈ দিব। আপুনি 5টাহে পুলি কিনিব, বোলে মোক পুলি 5টা দিয়কচোন, মই ৰুই চাওঁগৈ। ভাল পুলি 5টা দিয়ক, মই এইটো শিৱসাগৰলৈ পঠিয়াম বা ধুবুৰীলৈ পঠিয়াম, মোৰ মিতিৰৰ মানুহ এজনক লাগে, 5টা পুলি আপুনি দিয়কচোন, ভাল জাতৰ চাই দিয়ক। এনেকৈ যদি কয় ন, মালিকে আপোনাক চাই দিব। কাৰণ মালিকেই 10 নম্বৰত জানে কোনখিনি গছ ভাল আৰু কোনখিনি গুটি বেয়া। মালিকক যদি আপুনি তেনেকৈ ধৰণে বুদ্ধি কৰে যে মোৰ মিতিৰৰ ঘৰলৈ পঠিয়াব লাগে, ধুবুৰীলৈ পঠিয়াব লাগে, মোক 5টা পুলি দিয়কচোন, তেতিয়া মানুহজন পতিয়ন যাব যে হয়,
মানুহজনে ধুবুৰীলৈ পঠিয়াব 5টা পুলি লাগে, ভাল পুলি দিওঁ। সেই মানুহজনে আপোনাক ভাল পুলি বাছি দিব পাৰিব। সেই ভাল পুলিকেইটা যেতিয়া বাছি দিব তেতিয়া আপুনি ক'ব যে 5টা ময়ো নিওঁ, মোকো 5টা দিয়ক। 2, 5, 10টা হ'ল। আপুনি যেতিয়া 10টা পুলি লৈ আহিলে সেই 10টা পুলি আপুনি ভাল পুলি পালে। হেল্ল' বন্ধু, মোৰ কিটিপটো বুজিলেনে? মই আকৌ ৰিপিট নকৰোঁ, ভিডিঅ'টো দীঘলীয়াই হ'ব। গতিকে আপুনি লাগিলে ভালকৈ মন দি শুনক। আপুনি সেই বেপাৰীজনৰ মানে শিয়ালৰ ডিঙিতেই মঙহৰ ভাৰ। মানে মানুহজনে ভাবিছিলে যে পুলি কৰিম, বিকিম, টকা পাম। কিন্তু সেই মানুহজনক আপুনি কৌশলেৰে, সেই বেপাৰীজনক কৌশলেৰে তেওঁৱেই আপোনাক ভাল পুলি বাছি দিবলৈ আপুনি বাধ্য কৰিলে। কৰক আৰু অকণমান কষ্ট কৰিব লাগিব, অকণমান সঁচা মিছা ক'ব লাগিব, কাৰণ আপোনাৰ ভাল পুলি 10টা আহিব লাগিব নহয়। কিন্তু যদি আপুনি গুচি যায়, আপোনাৰ চিনাকিও হ'ব পাৰে, অচিনাকিও হ'ব পাৰে। আপুনি ফাৰ্মখনত সোমাই গৈ যদি মোক পুলি 10টা দিয়ক, তেওঁ আপোনাক ধুনীয়া ধুনীয়া পুলি 10টা দি দিব। তেওঁ আপোনাক ভাল বেয়া বাছি নিদিয়ে। কিন্তু আপুনি এনেকৈ যদি কৌশল এটা কৰে, তেতিয়া আপোনাক ভাল পুলি তেওঁ বাছি দিব আৰু বহুতখিনি কথা ক'ব। তেওঁৰ পৰা আপুনি 2-4টা কথা শিকিব পাৰিব। গতিকে আপুনি থললৈ যাওক, পাব, ভাল জেগালৈ যাওক, ভাল পুলি পাব। কৰক, আশীৰ্বাদ থাকিল। মোৰ ভিডিঅ'বিলাক চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব। যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, সকলোৱে দীৰ্ঘায়ু কামনা কৰি ধন্যবাদ।